হাই ফ্ৰেণ্ডছ, আজি আমাৰ এয়া গাঁৱৰ মনসা পূজা। এতিয়া আমাৰ প্ৰথম কাৰ্যসূচী পানী তুলিবৰ কাৰণে সকলোৱে সাজু হৈছে। তাৰপিছত এয়া আমি নদী পাৰ পালোঁ। ইয়াতে পানী তুলিবৰ কাৰণে সকলোৱে আৰু আহিছে হাতত কলহ লৈ। তাৰপিছত আমাৰ পানী তোলা হ'ল। এতিয়া যাইছোঁ ৰ'বক পূজা মণ্ডপক লগিত। তাৰপিছত এখন আমাৰ গাঁৱৰ পৰা যোৱা গেটখন দেখাই দিলোঁ দিয়ক আপোনালোকক। তাৰপিছত এয়া আমি পানী তুলি আহি কলহবিলাক থৈ সেৱা সপ্তন কৰিলোঁ। তাৰপিছত এতিয়া আৰু চাকি ধূপ দিওঁ ৰ'বক। তাতে চাকিৰ দোকান গেলোঁ ৰ'বক। এয়া দেখিছে না। তাৰপিছত দোকান বহুত দিছে আৰু চব দেখা দিলোঁ আৰু ইফালে আৰু এই ভাজা চকলেট মনোহৰিৰ দোকান। তাৰপিছত ইফালে আৰু ওজাপালি উঠিছে ৰ'বক, যিহেতু মনসা পূজাত ওজাপালি মেইন আৰু ওজাপালি উঠিছে। তাৰপিছত ওজাপালি শেষ হ'ল। তাৰপিছত আৰু আমি সকলোৱে নিৰ্মালি ল'বৰ কাৰণে বহি গ'লোঁ। চব ৰাইজেংকে বহি গৈছে আৰু নিৰ্মালি ল'বা। তাৰপিছত নিৰ্মালি লৈ আমি খিচিৰি ভক্তক খালোঁ। এয়া আৰু গধূলি আমাৰ পাঠিকা ৰাজশ্ৰী চহৰীয়া বাইদেউ আহি পেলাক, তেখেতৰ নাম অলপ দেখাই দিলোঁ দিয়ক। তাৰপিছত আজি আৰু আমাৰ বিদায়, এই বছৰৰ কাৰণে আৰু পূজা শেষ। দেখাই দিলোঁ। ভিডিঅ'টো চাই কেনে পালাক জনাব।